মৰমৰ ছাত্ৰ-ছাত্ৰী, তোমালোকৰ মৌখিক আৰু বুদ্ধি পৰীক্ষাৰ অনুশীলনী 15 অংকসমূহ আলোচনা কৰি আছিলোঁ। মই আগৰ ভিডিঅ'ত 1 পৰা 5 লৈ আগবঢ়ালোঁ। যদি ভিডিঅ'টো নাই চোৱা তেতিয়াহ'লে চাই ল'বা আৰু কেনে পাইছা জনাবলৈ নাপাহৰিবা। লগতে যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। এতিয়া আহা আমি আজি 6 নম্বৰটো আলোচনা কৰোঁ। 6 নম্বৰৰ পৰা 6 নম্বৰটো চোৱা, কোনটো মাহ 30 দিনীয়া, জুন নে অক্টোবৰ? এতিয়া চোৱা, ইয়াতে তোমালোকে হিচাপ কৰিবা, হয় নহয়? মই দেখাইছিলোঁ জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে, জুন। জুনটো দিছে নহয়? জুন ক'ত পৰিলে? জুনটো চোৱা, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে, জুন। এই গাঁতত পৰিলে মানে কি? 30 দিনীয়া হ'ল। জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ। অক্টোবৰ ক'ত পৰিলে চোৱা? গাঁঠিত পৰিলে ওপৰত। গতিকে 30 কি হ'ব? 31 দিনীয়া। এতিয়া কি সুধিছে আমাৰ প্ৰশ্নত? 30 দিনীয়া মাহটো। তেতিয়াহ'লে আমি পালোঁ যে অক্টোবৰটো গাঁঠিত পৰিছে, গতিকে ই 31 দিনীয়া। 31 দিনীয়াটো কি হ'ব? জুনটো ক'ত পৰিছিলে? খালত। এতিয়া আমি লিখিম এইটো উত্তৰটো। 6টো কি লিখিম? জুন। জুন হ'ব। তোমালোকে বহীত লিখি ইয়াত লিখি ল'বা জুন। এতিয়া নেক্সট চোৱা, মে মাহৰ আগৰ মাহটো। মে মাহৰ আগৰ মাহটো ইয়াত চোৱা, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে। ইয়াত আগৰটো কৈছে কি আছিলে? জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে। তাৰমানে কি আছিলে? এপ্ৰিল। কি হ'ব? এপ্ৰিল। 7 নম্বৰটো এপ্ৰিল হ'ব। কি মাহ? এপ্ৰিল। আমি পালোঁ যে মে মাহৰ আগৰ মাহটো এপ্ৰিল। আগৰ মানে প্ৰথমতে, মেতকৈ আগত, হয় নহয়? এতিয়া বছৰটোৰ 6ষ্ঠ মাহটো কি হ'ল? মাহটো হ'ল বছৰটোৰ 6ষ্ঠ মাহটো হ'ল 6 নম্বৰ মাহটো। চোৱা, ইয়াত হিচাপ কৰিম এতিয়া 6 নম্বৰ মাহটো। এই জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে, জুন, জুলাই না। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে, জুন। 6ষ্ঠ মাহটো কি হ'ব? জুন হ'ব। চোৱা, 1 2 3 4 5 6 কাটত থকাটো জুন। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে, জুন। জানুৱাৰী 1 নম্বৰ, ফেব্ৰুৱাৰী 2 নম্বৰ, মাৰ্চ 3 নম্বৰ, এপ্ৰিল 4 নম্বৰ, মে 5 নম্বৰ, জুন 6 নম্বৰ। 6 নম্বৰটো এতিয়া আমি হিচাপ কৰিলোঁ নহয়, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে, জুন। জানুৱাৰী 1 নম্বৰ, ফেব্ৰুৱাৰী 2 নম্বৰ, মাৰ্চ 3 নম্বৰ, এপ্ৰিল 4 নম্বৰ, মে 5 নম্বৰ, জুন 6 নম্বৰ। আমাৰ 6 নম্বৰটো সুধিছে, তেতিয়াহ'লে কি লিখিম আমি? 6 নম্বৰটো। 8 নম্বৰটোৰ উত্তৰটো হ'ব জুন। হ'ল জুন। তোমালোকে লিখি ল'বা জুন। এতিয়া চোৱা, 2003 চনৰ ফেব্ৰুৱাৰী মাহত দিন কিমান দিন থাকে চোৱা। 2003 চন। 2003 চনটো প্ৰথমতে আমি নিৰ্ধাৰণ কৰিব লাগিব লিপ ইয়েৰ হয় না নহয়। আমাৰ কি নহয়? লিপ ইয়েৰ হয় না নহয় আমি লিখি ল'ব লাগিব। এতিয়া চোৱা, 2003 লিপ ইয়েৰ হয় না নহয় কেনেকৈ নিৰ্ধাৰণ কৰিম? 4ৰে হৰণ কৰিম। আমি জানো যে শেষত যদি 3 থাকে তেতিয়াহ'লে 4ৰে হৰণ নাযায়। অযুগ্ম সংখ্যা থাকিলে 4ৰে হৰণ নাযাব। গতিকে এইটো কি হ'ব? লিপ ইয়েৰ নহ'ব। গতিকে ইয়াৰ কিমান দিন থাকিব? লিপ ইয়েৰ নহ'লে কিমান দিন থাকিব? 9 নম্বৰটো 28 দিন। কিমান লিখিবা? 28 দিন দেই। উত্তৰটো হ'ব 28 দিন। আমি 3 থাকিলে বাৰ নাযাবই। বাৰ যাব জানো? নাযাব। তোমালোকক মই আকৌ দেখুৱাই দিছোঁ 2003 বাৰ যাব জানো? 4ৰে বাৰ যাব লাগিব। যি চনক 4ৰে বাৰ যায় সেইটো লিপ ইয়েৰ হ'ব। 4ৰে বাৰ নাযায় চোৱা। এতিয়া 4 ঘৰ নেতা মাতা 2টো নাযায়, 2 ঘৰ লৈ ল'ম, 20 হ'ব, হয় নহয়? 20ক 4 5 গুণ
20 4 গুণ 4 4 গুণ 8 4 গুণ 12 4 4 গুণ 16 4 5 গুণ 20 গতিকে এটা কি নাহিব এটো শূন্যটো নমাব লাগিব নহয় গতিকে শূন্যটো ইয়াত লগাই দিলে এটা শূন্যটো গুচি যাব ইয়াত 3 নামি যাব এতিয়া 3 তো বাৰ নাযায় গতিকে এটো লিপ ইয়াৰ নহয় এটা 28 দিন হ'ব এতিয়া নেক্সট আছে চোৱা পিছৰটো 2004 চনৰ ফেব্ৰুৱাৰী মাহৰ দিন এতিয়া 2004 চন লিপ ইয়াৰ হয় না নহয় প্ৰথমতে হেতু চাব লাগিব 2004 চন 2004 চন ঠিক একেই কৰিম 4 5 গুণ 20 হল এই শূন্যটো থাকিছে যে শূন্যটো আগত নানাইব ইয়াত শূন্য দি দিয়াৰ লগে লগে ইয়াত শূন্য হৈ যাব হ'ব নিয়মটো এতিয়া 4 4 গুণ 4 বাৰ গৈছে হা 4 5 গুণ 20 এই শূন্যটো নমাব লাগিব যে এই শূন্যটো লগাব লাগিব গতিকে শূন্য আগত নানামে গতিকে এটা শূন্য দি কিনে শূন্য লগাই দিলে এটো হৈ যাব এতিয়া 2000 4 গুণ 4 হ'ব গতিকে এটো শূন্য হৈছে লিপ ইয়াৰ হয় লিপ ইয়াৰ হলে ফেব্ৰুৱাৰী মাহটো কিমান দিনীয়া 29 দিনীয়া কিমান দিনীয়া 29 দিনীয়া 29 দিন কিমান দিন থাকিব 29 দিন থাকিব উত্তৰটো হ'ব আজি মই এই অনুশীলনীৰ অংকটো কৰি শেষ কৰিলো যদি মোৰ ভিডিঅ'সমূহ চাই যদি সঁচাকৈ ভাল পাইছা তেতিয়াহ'লে লাইক এটা কৰিবা যিমান পাৰা বন্ধুসকললৈ শ্বেয়াৰ কৰি দিবা মই যিমান পাৰো এডিট কৰিবলৈ বিচৰা নাই মই যি মনত আছে সেইটো ইয়াত কৈ দিছো ভিডিঅ'ত মই ভিডিঅ'টো আকৌ এডিট কৰি থকা নাই যেনেকা আমি এক মানে ইউনিক বুলি ক'ব পাৰি মই কোনো এডিট কৰিবলৈ বিচৰা নাই যদি কেতিয়াবা মুখত ফুল উচ্চাৰণ হৈ যাব পাৰে তাৰ বাবে মই ক্ষমা প্ৰাৰ্থী যদি তেনেকুৱা ভুল দেখা তেতিয়াহ'লে আঙুলিয়াই দিবা আৰু যিমান পাৰা সহায় কৰিবা সহায় মানে লাইক কৰি দিব লাগিব শ্বেয়াৰ কৰি দিব লাগিব বন্ধুবৰ্গলৈ কমেণ্ট কৰিব লাগিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লাগিব আৰু সময়মতে মোৰ ভিডিঅ' পাবলৈ বেল আইকনটো টিপি দিব লাগিব আজিলৈ হ'ব এই ধৰণে আমি শিকি যাম আগলৈ বাই